নমস্কাৰ আমাৰ সকলোৰে মৰমৰ আদৰৰ শিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যুত সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে আৰু ইয়াৰ লগে লগে অসম চৰকাৰৰ ফালৰ পৰা তিনিদিনীয়াকৈ এক শোক দিৱস পালন কৰা সম্পৰ্কত এটি WD মেছেজ প্ৰকাশ পাইছে আৰু এই সময়ছোৱাত কি কৰিব নোৱাৰিব সেই সম্পৰ্কৰ নিৰ্দেশনা আহিছে। আমি আপোনালোকক সকলো কথা নিৰ্দেশনাটোৰ বিষয়ে অৱগত কৰিম। আপোনালোকে দেখিছে WD মেছেজটোৰ মূল কথাখিনি। Assam expresses the Government of Assam expresses deep sorrow at the passing of Sri Jubin Garg, eminent singer, filmmaker and cultural icon. অসমৰ অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া, তেওঁ একেধাৰে শিল্পী, চিনেমা নিৰ্মাতা আৰু কালচাৰেল আইকন অসমৰ। তেওঁৰ অকাল মৃত্যুত অসম চৰকাৰে ষ্টেট মৰ্ণিং অৰ্থাৎ ৰাজ্যিক শোক দিৱস পালন ঘোষণা কৰিছে 20 তাৰিখৰ পৰা 22 ছেপ্টেম্বৰ তাৰিখলৈকে। ডিউৰিং দিছ পিৰিয়ড, এই সময়খিনিত দেয়াৰ উইল বি নো অফিচিয়েল এণ্টাৰটেইনমেণ্ট, এই সময়ছোৱাত কোনো ধৰণৰ অফিচিয়েল এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব নোৱাৰিব। ডিনাৰ বা চিৰিমনিয়েল অনুষ্ঠান পাতিব নোৱাৰিব, ফাংচনছ আদি পাতিব নোৱাৰিব। সেৱা সপ্তাহ প্ৰগ্ৰেমছ ডেট ইনভলভছ চিৰিমনিয়েল ইভেণ্টছ, সেৱা সপ্তাহ যিবিলাক য'ত চিৰিমনিয়েল ইভেণ্টছ থাকে আৰু ডিষ্ট্ৰিবিউশ্যন অফ বেনিফিটছ আৰ পষ্টপন, আৰু সেইবিলাকো পষ্টপন কৰা হৈছে। মেডিকেলৰ ক্ষেত্ৰত TB পেচেণ্টৰ ক্ষেত্ৰত কিছু ধৰণৰ কথা শিথিলতা দিয়া হৈছে মেডিকেল চিকিৎসাজনিত ক্ষেত্ৰত, আৰু তিনিদিনীয়াকৈ শোক দিৱস পালন কৰা হৈছে। গতিকে অসম চৰকাৰে তিনিদিনীয়াকৈ শোক দিৱস পালন কৰিছে 20 তাৰিখৰ পৰা 22 তাৰিখলৈকে। গতিকে আমাৰ শ্ৰদ্ধাৰ অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল মৃত্যুক লৈ তিনিদিনীয়াকৈ অসম চৰকাৰে শোক দিৱস পালন কৰিছে। গতিকে আপোনালোকে নিশ্চয় এই WD মেছেজটি দেখিলে, আৰু ইয়াত আপোনালোকে নিশ্চয় শেষৰ লাইনটো দেখিছে। However, service-oriented activities such as health campৰ ক্ষেত্ৰত ৰেহাই দিছে, যেনে নিশ্চয় মিত্ৰ ছাপোৰ্ট ফৰ দি পেচেণ্ট এণ্ড প্লেণ্টেশ্যন উইল কণ্টিনিউ, অৰ্থাৎ মেডিকেলৰ ক্ষেত্ৰত কিছু কেম্প, যেনে ধৰি লওক নিশ্চয় মিত্ৰ ছাপোৰ্ট ফৰ TB পেচেণ্টসকলৰ কাৰণে যিটো নিশ্চয় মিত্ৰ সেইটো খোলা থাকিব, এণ্ড প্লেণ্টেশ্যন উইল কণ্টিনিউ, আৰু প্লেণ্টেশ্যন জাতীয় বিলাক থাকিব। বাকী সকলোবিলাক চিৰিমনিয়েল ফাংচন, মনোৰঞ্জনমূলক ফাংচন এইবিলাক বন্ধ কৰা হৈছে 20 তাৰিখৰ পৰা 22 তাৰিখৰ কাৰণে। তিনিদিনকৈ ৰাজ্যিক শোক দিৱস পালন কৰা হৈছে। গতিকে